নমস্কাৰ জনাইছোঁ। মই বাবাতু বৰুৱা। পোনপ্ৰথমতে মহাশিৱৰাত্ৰিৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে শুভেচ্ছা শিৱৰাত্ৰিত দিয়ে নে নিদিয়ে এয়া মই নাজানো, কিন্তু শুভেচ্ছাভাগ দিছোঁ সকলোৰে ভাল হওক। অন্তৰৰ পৰা সেইটোৱে কামনা কৰোঁ। এয়া ৰূপৰ বাতি এভাগ আনিছিলোঁ। আজি বাবাক সুন্দৰকৈ স্নান কৰাম আৰু পাপৰিয়ে স্নান আদি কৰাইছে। শেষত ভোগ দিছে। ভোগত আছিলে ক্ষীৰ, পায়স আৰু আমাৰ নিজ হাতেৰে তেওঁ বনাই বাবাক ক্ষীৰ অৰ্পণ কৰিছে। আৰু নিয়ম নীতিসমূহ ইমান নাজানো যদিও আমি শিৱৰাত্ৰি অতীতৰ পৰা পাতি আহিছোঁ। নামঘৰত পাতোঁ আৰু এনেকৈ বেলপাত বেল এনেকৈ অৰ্পণ কৰা হ'ল আৰু বাবালৈ সেয়া আগবঢ়োৱা হ'ল ক্ষীৰ। আৰু সেই চাকিগছ জ্বলাই প্ৰাৰ্থনা কৰিছোঁ ঘৰখনৰ লগতে সবাৰে মংগল হওক, অসমখনৰ উন্নতি হওক, অসমীয়া ৰাইজৰ জয় হওক আৰু আমাৰ সকলোৰে স্বাস্থ্য পাতি সুন্দৰ হৈ থাকক। ধূপ আদি জ্বলাই পাপৰি প্ৰাৰ্থনা কৰিলোঁ, ময়ো সেৱা জনালোঁ, দেউতাই সেৱা জনালে। আৰু ইমান ভাল লগা কথা, সেই সময়তে আমি কণ মইনাসকলকো পাই গ'লোঁ। তেওঁলোকক প্ৰসাদ অৰ্পণ কৰি বৰ সুখ অনুভৱ কৰিলোঁ। এনেকৈ 4-5জন অতিথি আহিলে। অহাৰ পিছত আমিও ক্ষীৰ গ্ৰহণ কৰিলোঁ। আৰু আজিৰ দিনটো সঁচাকেই কিবা এটা পজিটিভ ভাইব অহা নিচিনা লাগিলে। আৰু ৰাতিলৈ অকণমান খিচিৰিৰ আয়োজন আছে। আমি খিচিৰি খাম সকলোৱে মিলি। আৰু এওঁ শেষত কৰ্ম শেষ কৰি ক্ষীৰ খালে। আৰু এবাৰ শুভেচ্ছা জনালোঁ সকলোকে।